আপোনালোকে জানেই যে মঙ্গলদৈৰ পৰাই অসম আন্দোলন আৰম্ভ হৈছিলে আৰু যিখন মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ সেইখন মহাবিদ্যালয়ৰ পৰাই তাৰ বেকগ্ৰাউণ্ডটো তৈয়াৰ কৰা হৈছিলে আৰু সেইখন মহাবিদ্যালয় যেতিয়া মই নামভৰ্তি কৰিব গৈছিলোঁ তেতিয়া মোৰ সতীৰ্থবিলাকে কৈছিলে তুমি তাতে বেংগলী ক'ব নোৱাৰিবা, তুমি তাতে মুছলমান বুলি পৰিচয় দি দাম্বালি মাৰিব নোৱাৰিবা, তোমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব। মই অনুভৱ কৰিছোঁ যে মই তাতে এডমিশ্যনটো ল'ম, কাৰণ মই তেখেতসকলৰ লগত সহ অৱস্থাপন কৰিব লাগিব। মই তেওঁলোকৰ বিষয়ে জানিব লাগিব, অসম আন্দোলনৰ বিষয়ে জানিব লাগিব, অসমৰ সমাজ ব্যৱস্থাৰ বিষয়ে মই জানিব লাগিব কিয় যে মই যিহেতু মুছলমান যুৱক আৰু মই যিহেতু মিয়া বুলি সকলোৱে গালি পাৰে, মই নিজকে মিয়া বুলিয়ে ভাবি লৈছোঁ এতিয়া যে মই ফ্ৰম মিয়া কমিউনিটি। কোনোবাই ভাল পাক বেয়া পাক সেইটো মোৰ দৰকাৰ নাই, কাৰণ মই ভাৰতীয়। মোক কোনোবাই আঙুলি টোৱাই কথা ক'লেই যে মই ভাৰতীয় নহয়, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। মই যেহেতু অসমত বসবাস কৰোঁ, অসমত যেহেতু মোৰ জন্ম হৈছে, গতিকে মই অসমীয়া। এই অসমীয়া চাৰ্টিফিকেট মোৰ হিমন্ত বিশ্ব শৰ্মাৰো প্ৰয়োজন নাই, আপোনালোকৰ ওচৰতে থকা পীযুষ হাজৰিকাৰো প্ৰয়োজন নাই, আৰু এটা জয়ন্ত মল্ল বৰুৱা নামৰ এটা ব্যক্তি আছে, মাজে সময়ে টিভিত দেখা পায় আপোনালোকে, তেওঁৰ চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। আৰু ওচৰতে আৰু এটা শিলাদিত্য নামৰ ব্যক্তিটো আছে, জানে আৰু কিছুদিন মাজে মাজেতো আহে টিভিত সত্যৰঞ্জন বৰাৰ নিচিনা। এইসকল ব্যক্তিৰ চাৰ্টিফিকেট অসমৰ সংখ্যালঘু জনগণৰ প্ৰয়োজন নাই বুলি ভাবোঁ, অসমৰ মুছলমানৰ প্ৰয়োজন নাই বুলি ভাবোঁ। আৰু যিসকলক আজি পমুৱা মিয়া বিভিন্ন উপলগাৰে অসমৰ এটা দাম্ভিকতাৰ এটা কি বুলি কয় হিটলাৰ সদৃশ এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো চাৰ্টিফিকেটৰ প্ৰয়োজন আমাৰ নাই। আপোনালোকৰ আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেটৰ আপোনালোকৰ প্ৰয়োজন আছে নেকি? কাৰ কাৰ প্ৰয়োজন নাই সকলোৱে হাত দাঙকচোন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাই লওক যে অসমৰ সংখ্যালঘু জনগণে ভাবে, যে অসমৰ মুছলমান ৰাইজে ভাবে যে আপোনাৰ কোনো চাৰ্টিফিকেটৰ প্ৰয়োজন অসমৰ মুছলমান সম্প্ৰদায়ৰ নাই, নালাগে, আৰু আমি নিবিচাৰোঁ, কাৰণ আমি হাৰে খেমো যে অসমীয়া হয়, অসমীয়া হৈ আছোঁ, অসমীয়া হৈ থাকিম, মৃত্যু পৰ্যন্ত অসমীয়া হৈ অসমতে মৃত্যুবৰণ কৰিম, হয়নে নাই? এইটো এটা হয়তো সকলোৱে। এতিয়া মূল কথাটোলৈ আহোঁ। আমি যেহেতু সকলো ব্ৰেইন আছে, আমাৰ মস্তিষ্ক আছে, আমি সকলোৱে বুজি পাওঁনে নাই? আমি ভাতটো ভালকৈ খাব পাৰোঁ, ভালকৈ বিচনাত যাব পাৰোঁ, সন্তানটো যদি জন্ম দিব আমি পাৰোঁ, গতিকে ল'ৰা ছোৱালী ডাঙৰ দীঘল আমি কৰিব পাৰিম। আমাৰ ল'ৰা ছোৱালীক আমি সুশিক্ষাৰে শিক্ষিত কৰিব লাগিবনে নাই? সুশিক্ষাৰে কৰিব লাগিব। কাৰ কাৰ লাগিব হাত দাঙকচোন, চাই লওঁ অলপ। আজি মই আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ, প্ৰসংগ আহিব, প্ৰসংগ উচ্চেদনা কৰিয়ে থাকিব, এইটো আপুনি কেতিয়াও বন্ধ কৰিব নোৱাৰে, কাৰণ আমাৰ হৈ কথা ক'বলগীয়া এজনো বিধানসভাৰ ভিতৰত নাই। মই দেখাব নাপাওঁ, আপোনালোকে পায় নে নাপায় নাজানো, টিভিত কেইটামান বকি থাকে পাগলৰ নিচিনাকে, কিন্তু বিধানসভাৰ ভিতৰত সংখ্যালঘু যিসকল বিধায়ক নিৰ্বাচিত হয়, মুছলমানৰ যিসকল বিধায়ক বিধানসভাৰ ভিতৰত নিৰ্বাচিত হৈ গৈছে, তেওঁলোকে বাঘৰ দৰে কথা কোৱা মই কিন্তু দেখা নাই। আপোনালোকে দেখিছে নে মই নাজানো, দেখিছে নেকি ৰাইজ? আপোনালোকৰ হৈ কথা কোৱা দেখিছে নেকি বিধানসভাৰ ভিতৰত? এই যে উচ্ছেদ যেতিয়া হয়, এই যে মাদ্ৰাছা যেতিয়া ভাঙি দিয়ে, মছজিদ যেতিয়া ভাঙি দিয়ে, অসমৰ সংখ্যালঘু জনগণ যেতিয়া ওলাই গালি পাৰি থাকে, তেতিয়া অসমৰ সংখ্যালঘু জনগণক কোনজন মুছলমান ব্যক্তিয়ে টেটু ফালি চিঞৰি কোনোবাই কৈছে নেকি? কোৱা নাই। বিধানসভাৰ ভিতৰতো কোৱা নাই, বিধানসভাৰ বাহিৰতো কোৱা নাই। আজি কিছুদিন আগতে উচ্চতম ন্যায়ালয়ত গৈছিলোঁ, জানেই চাগে আপোনালোকে, সুপ্ৰিম কোৰ্টলৈ গৈছিলোঁ। কিহৰ কাৰণে গৈছিলোঁ? নাগৰিকত্বৰ প্ৰশ্নত গৈছিলোঁ। 71 নে 51 আমাৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ, অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰিব লাগে। উচ্চতম ন্যায়ালয়ত 10 দিন থাকি আহিলোঁ। এটা আমচুৰ প্ৰেচিডেণ্ট আছে, আমচুৰ জেনেৰেল ছেক্ৰেটাৰী আছে, মই আছোঁ, আমাৰ লিগেল এডভাইজাৰ আছিলে মুস্তফা খাদ্দাম হুছেইন। 10 দিন আইনী প্ৰক্ৰিয়াৰে উচ্চতম ন্যায়ালয়ত যুদ্ধ কৰিলোঁ, কিন্তু আপোনালোকৰ হৈ কোনো এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ এজন অধিবক্তা উচ্চতম ন্যায়ালয়ত আপোনালোকৰ হৈ যুক্তি প্ৰদৰ্শন কৰা কিন্তু নেদেখিলোঁ। কংগ্ৰেছৰ কোনো অধিবক্তা নাছিলে, ইউডিএফৰ কোনো অধিবক্তা নাছিলে, আছিলে জমিয়তৰ, আছিলে আমচুৰ, আছিলে সংগ্ৰাম
আছিলে ক'ব পাৰিবনে আপোনালোকে আপোনালোকৰ নেতাসকলক? আপোনালোকৰ যিসকল কংগ্ৰেছ কৰে তেওঁলোকৰ বিধায়কসকলক সোধক, যিসকলে ইউটিউব কৰে তেওঁলোকৰ বিধায়কসকলক সোধক যে আপোনালোকৰ উচ্চতম ন্যায়ালয়ত এডভোকেট কোন আছিলে, যুক্তি প্ৰদৰ্শন কোন কৰিছিলে? কোনেও কৰা নাই। তাৰ মানে এই কথাটো মই এইকাৰণেই ক'লো যে আপোনালোকৰ স্বাৰ্থত যিসকলে ভোট বেংকৰ ৰাজনীতি কৰে তেওঁলোকে আপোনালোকৰ স্বাৰ্থত কাম নকৰে। একমাত্ৰ সংগঠন আমছু পাহৰি নাযাব। NRCৰ সময়তো অসমৰ দিমৰ মহিমৰলৈকে 200ৰো অধিক আমি NRCৰ সজাগতা সভা কৰিছিলো। এনেকৈ চিঞৰি চিঞৰি মানুহক বুজাইছিলো। আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে। 19 লক্ষ মানুহৰ নাম বাদ পৰিছে। এই ব্যক্তিসকলৰ ভিতৰতো ভাৰতীয় নাগৰিক আছে। সেইসকলৰ ভিতৰতো আমাৰ প্ৰকৃত ভাৰতীয় নাগৰিক আছে। তথ্যপাতি থকাৰ পিছতো তেওঁলোকৰ নাম NRC দেখা নাই। আমি এতিয়াও কৈ আছো যে সেইসকল মানুহৰ স্কুটনি কৰিব লাগে, সেইসকলৰ মানুহৰ নাম NRCত অন্তৰ্ভুক্ত কৰিব লাগে। যিসকলৰ নাম NRCত আহিছে তেওঁলোকক আইডেন্টিটি কাৰ্ড দিব লাগে। এই কথাবিলাক আমছুৰ বাহিৰে কোনো দল সংগঠনে কোৱা নাই। আজি 2-3 দিন হ'ল মই দেখা পাইছো, 2-3 দিন মানে ধৰক 1 সপ্তাহ হ'ল দেখিছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ ভূতে খেতি কৰিছিল। গম পায়নে নাই কথাটো? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত বাংলাদেশীৰ ভূতে খেতি কৰিছে। মই আজি আপোনালোকৰ সভাৰ জৰিয়তে কৈছো, নিৰ্বাচন আহিছে, বাংলাদেশী আহিছে। নিৰ্বাচন যাব, বাংলাদেশীও গুচি যাব। তাৰপিছত তেওঁলোকে আমাক লৈ কোনো ডেভেলপমেণ্টৰ ৰাজনীতি নকৰে, মাথো লোন ল'ব আৰু তেওঁলোকে কি স্কিম তৈয়াৰ কৰিব আৰু আমাক পইচা দি থাকিব। ডেভেলপমেণ্টৰ নামত একোৱে নাই। ৰাস্তা ঘাটবিলাক ভাল আছে নেকি আপোনালোকৰ? আপোনালোকৰ অঞ্চলৰ ৰাস্তা ঘাট ভাল হৈ গ'ল নেকি? ভাল হৈছে নেকি? জোৰকে ক'ব লাগিব। ইয়াতে মেডি আছে, তেওঁলোকে চাই লওক আপোনালোকৰ ৰাস্তা ঘাট ভাল হৈছে নেকি? ৰাস্তা ঘাট ভাল হৈছে? স্কুল কলেজ ভালকে পঢ়াই আছে নে নাই? স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীবিলাক চৰকাৰী বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীরা যায় নেকি? চৰকাৰী বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল যায় নেকি? এতিয়া কিয় নাযায়? ভালকে মানে নপঢ়ায়। কাৰণটো সেইটোৱে নে বেলেগ কিবা কাৰণ আছে? গতিকে মই আপোনালোকক ক'লো, আপোনালোকে আজি এটা সিদ্ধান্ত লৈ যাব, ঘৰলৈ যাব। ল'ৰা ছোৱালী ভালকে পঢ়িছে নে নাই 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা আপোনাৰ ল'ৰা ছোৱালীক দিয়ক। ল'ৰা ছোৱালীৰ লগত বহি থাকিব। তেওঁলোকে ভালকে লিখা পঢ়া কৰিছে নে নাই খবৰটো ৰাখিব। তেওঁলোকে ভালকে পঢ়িছে নে নাই সোধ-পোছ কৰিব। নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰক। নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰক। তাৰপিছত আপোনাৰ সমস্যা অট'মেটিক সমাধান হৈ যাব। দ্বিতীয় কথাটো লৈ আহো, আমাক লৈ যিসকলে ৰাজনীতি কৰে, আমাক লৈ যিসকলে ৰাইজসকলে এটা কথা মনত ৰাখিব। মই প্ৰথমতে কৈছো যে আপোনালোকৰ সময়ৰ মূল্য আছে, মোৰো সময়ৰ মূল্য আছে। আমি 1 ঘণ্টা 2 ঘণ্টা ইয়াতে ব্যয় কৰিব নোৱাৰিম। কাৰোবাৰ অসুবিধা আছে নেকি? 2 ঘণ্টা এনেকে বহি থাকিব নোৱাৰিম আমি। মই আপোনালোকক কৈছো এটা কথা, আমছুৰ সভাপতি আছে, আমছুৰ সভাপতিৰ বক্তব্য শেষ নোহোৱালৈকে কোনেও নাযাব ইয়াৰ পৰা। যাব নেকি আপোনালোকে? আমছুৰ সভাপতিয়ে বক্তব্য দিব। কিহৰ কাৰণে আমি আহিছো? আমি কিহৰ কাৰণে আহিছো? কিহৰ কাৰণত আহিছো? এটাই ধাৰণা যে অসমৰ সংখ্যালঘু জনগণক বিজেপি চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিলকে মৃত্যুৰ দিশলৈ ঠেলি লৈ গৈ আছে। অসমৰ সংখ্যালঘু জনগণক ৰাজনৈতিকভাৱে, অৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে সমস্ত ক্ষেত্ৰৰ পৰা নিষেধ কৰিব বিচাৰিছে। মুছলমানক একাগৰীয়া কৰি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। মুছলমানক নিষেধ কৰিবৰ কাৰণে তেওঁলোকে ক্ষমতা দখল কৰি এটাৰ পিছত এটাকে ষড়যন্ত্ৰ ৰচনা কৰি আছে। তাৰ পৰা যদি আমি পৰিত্ৰাণ পাব লাগে, তাৰ পৰা যদি আমি উচ্চ শিক্ষা ল'ব লাগে, তেতিয়াহ'লে আমি সুশিক্ষাৰে শিক্ষিত হ'ব লাগিব। আমি এডুকেশ্যন ল'ব লাগিব নে নাই? আমাৰ অঞ্চলৰ পৰা বাল্য বিবাহ মুক্ত আমি কৰিব লাগিব নে নাই? আমাৰ ল'ৰা ছোৱালীক বাল্য বিবাহ মুক্ত কৰি আমাৰ ছোৱালীক আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব নে নাই? আমাৰ ছোৱালীক আমি BCSP বনাব
এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহঁতে আমাৰ লগত পাৰিব নেকি? কোনেও নোৱাৰে। চৰকাৰক কোনোবা বাংলাদেশ বুলি গালি পাৰিব? নিম্নতলক কোনোবা পাৰিব? নোৱাৰে। চিধাকে দিব, বেকা কৰি দিম। আমাৰ সেই দমটো আছে। গতিকে মই আপোনালোকক কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী সুশিক্ষাৰে শিক্ষিত কৰাই লওক। তেতিয়া এই যে উচ্ছেদ কৰি আছে নহয়, এই উচ্ছেদো কৰিব নোৱাৰে। মই আপোনাক এইটোও ক'লো যে উচ্ছেদ কৰিব নোৱাৰে। তেতিয়া এজন ডাঙৰ বাচ্চা যদি সন্মুখত থিয় হৈ ক'ব বিচাৰে যে মই ইয়াৰ পৰা লৰচৰ নকৰোঁ, পুলিচটো দূৰৰে কথা, অসম চৰকাৰৰ দল নাই, এটা দলে আছে, সেইটো গুলি কৰিব লাগিব। গুলি নকৰাকে উচ্ছেদ কৰিব নোৱাৰে। গতিকে গুলি কিমান ফুটাব? যদি অসমৰ লাখ লাখ জনগণ ৰাজপথলৈ ওলাই আহে, যদি অসমৰ হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই আহে, অসম চৰকাৰে কেইটা গুলি ফুটাব? নগাঁও জিলা প্ৰশাসনে কেইটা গুলি ফুটাব নোৱাৰে। আৰু এই ধৰণৰ অমানৱীয় উচ্ছেদ অত্যাচাৰ কৰিব নোৱাৰে। গতিকে আপোনালোক সাৱধান হওক। আপোনালোক নিজক প্ৰতিষ্ঠা কৰি লওক, নিজক শক্তিশালী বনাই লওক। তাৰপিছত বাকী কথা ৰাজনীতি কৰিম, ভোট আহিব, ভোট দিম, ভোট গুচি গ'ল, তাৰপিছত আমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰিম, আমি আমাৰ কামত লাগি যাম। সেইটোৱেই হৈছে নিয়ম। যদি এনেকৈ সভা কৰিয়ে থাকোঁ, জিন্দাবাদ মুৰ্দাবাদ দিয়ে থাকোঁ, আমাৰ সমস্যাৰ সমাধান নহ'ব। যদি আমি শিক্ষিত নহওঁ, যদি আমাৰ ল'ৰা ছোৱালীক বাল্য বিবাহৰ পৰা মুক্ত নকৰাওঁ, যদি আমাৰ ল'ৰা ছোৱালীক নিচাজাতীয় সামগ্ৰী ড্ৰাগছৰ পৰা মুক্ত নকৰাওঁ, তেতিয়াহ'লে আমি আমাৰ সমাজ ব্যৱস্থা কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিম। আমি আমাৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰাৰ পিছতহে বাকী সমস্যাৰ আমি সমাধান কৰিব পাৰিম। শেষত এটা কথাই ক'লোঁ যে ৰাইজ, আপোনালোক নিজকে সজাগ কৰক। মিছা কথা কোৱা কথাৰ সংখ্যাটো কমাই দিয়ক। মিছা কথা কোৱাৰ সংখ্যাটো কমাই দিয়ক। আমি সকলোৱে নিজকে ভালকৈ চলা ফুৰা কৰাৰ কাৰণে শিক্ষা লওঁ। আমি অনাগত দিনত এই সমস্যাবিলাক সমাধান হ'ব। ৰাজনৈতিকভাৱে আমি সময় যেতিয়া আহিব ভোটৰ ৰাজনীতি কৰিম, বাকী সময়খিনি আমি শিক্ষাৰ ৰাজনীতি কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীক আমি ঘৰে ঘৰে শিক্ষাৰ যিটো মেছেজ, সেই মেছেজটো আমি দিব লাগিব। শেষত এটা কথাই ক'ম আপোনালোকক যে আপোনালোক একত্ৰিত হৈছে, বেলেগ কোনো মেছেজ ইয়াত আমি দিব অহা নাই। আমি এটাই মেছেজ দিব আহিছোঁ যে আপোনালোক সুসংগঠিত হওক, একত্ৰিত হওক, পৰিষ্কাৰ পৰিচ্ছন্নতাত থাকক, নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি নিজক শক্তিশালী কৰক। নিজক শক্তিশালী কৰিব পাৰিলে সমস্যাৰ কেতিয়াও সমস্যা হৈ নাথাকে, সমস্যাৰ সমাধান কৰিব পাৰিব।